সকলোকে নমস্কাৰ জনাইছোঁ ২৬ তাৰিখ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে সাজু হৈ তুলিছে বিভিন্ন য'ত ভোট কেন্দ্ৰ হ'ব আৰু তেনেটি ভোট কেন্দ্ৰলৈ ময়ো দায়িত্ব লৈ যাম তো ভাবিলোঁ যে অকণমান বেছি চুলি দাড়িখিনি অলপ বেছি হৈ আছে অকণমান পৰিষ্কাৰ হৈ গ'লে মনটোও ভাল লাগে তো ভাবি মই এখন চেলুনলৈ আহিবলৈ ভাবিলোঁ যে দাড়িখিনি কাটি যাওঁ কিন্তু আপুনি ইয়াত দেখিছে মোৰ পিছফালে এখন চেলুন আছে আপুনি নামটো পাব পাৰে ইয়াতে হেয়াৰ এণ্ড বিউটি চেলুন বুলি আছে আপুনি এইখন আছে নগাঁও জিলাৰ দীঘলীয়াতি নামৰ ঠাইত আৰু তাতে মোৰ এজন ভাতৃ এই চেলুনখন দিছে আপুনি প্ৰফেচনেলিজিম কাক কয় মই তেওঁৰ সৈতে শিকাই দিম তেওঁৰ সৈতে আপুনি কি হয় তেওঁ শিকাই দিব এনেকুৱা যেন লাগিছে যেন প্ৰফেচনেলিজিমটোক তেওঁ ইমান ধুনীয়াকৈ ল'ব পাৰিছে প্ৰফেশ্যন কাক কয় তেখেতৰ ওচৰত যদি আপুনি চুলি কাটিবলৈ আহিবলগীয়া হয় তেনেহ'লে আপুনি আগতীয়াকৈ যোগাযোগ কৰিব লাগিব প্ৰথম কথা এইটো কাৰণে যোগাযোগ কৰিব লাগিব যে ইতিমধ্যে বুক হৈ থাকে তেওঁ সময়টো আৰু আজি মই পুৱাৰ ভাগত ফোন কৰি জনাওঁতে তেওঁ মোক ক'লে যে মোক সময় দিছিল 4 বজাত আৰু এতিয়া 4 বাজিবলৈ মাত্ৰ কেইমিনিটমান সময় আছে মই সোমাম আপুনি চাওক ইয়াত লিখা আছে DJ হেয়াৰ এণ্ড বিউটি চেলুন ৱেলকাম বুলি লিখা আছে মই আৰু তাৰ কেইটামান তেওঁ দোকানৰ কেইটামান ফিচাৰ্ছ আছে মই সেইকেইটাও আপোনালোকক দেখুৱাব যত্ন কৰিম ইয়াতে খুব ধুনীয়াকৈ লগাই থোৱা আছে ভিতৰখন ক্ল'জ কৰি ৰাখে তেওঁ কেতিয়াবা AC ব্যৱস্থাও কৰি ৰাখে মই এতিয়া আছে নাই মই নাজানো মই দৰজাখন খুলি মই বিচাৰিছোঁ এইখন হৈছে চেলুনৰ ভিতৰৰ অংশটো আপুনি এইখিনি দেখিব পিছফালে কিছুমান বিশিষ্ট ব্যক্তিৰ ফটো ইয়াত দি থোৱা আছে আপুনি দেখিছে ৰাধাকৃষ্ণ প্ৰসাদ মহাত্মা গান্ধী ডক্টৰ APJ আব্দুল কালাম ডক্টৰ ভূপেন হাজৰিকা তেওঁলোকৰ ফটোবিলাক আছে আৰু এইফালে ইয়াত কাম চলি আছে সুন্দৰকৈ সজোৱা এখন চেলুন মোৰ ভাতৃৰ প্ৰতি মাস্কখন অকণমান জাষ্ট এটা এষাৰ কথা মই সুধিব বিচাৰিছোঁ চাউণ্ডটো আহিব জানো আহিব ন নাথ তাৰ নামটো নিজেই ক'ব মই এইটো চিনাকি বিচৰা নাই মোৰ নাম দিব্যজ্যোতি নাথ হয় দিব্যজ্যোতি নাথে এই চেলুনখন আৰম্ভ কৰিছিল কিমান চনত আৰম্ভ কৰিছিল এইখন 2019 চনত ঠিক লকডাউন হোৱাৰ আগমুহূৰ্ততেই যেন অনুমান হয় তেতিয়া আৰম্ভ কৰিছিল আৰু এতিয়া একদম সুন্দৰ চেলুন আৰু আমাৰ অঞ্চলটোৰ বাবে যেন মই গৌৰৱ কৰোঁ দিব্যজ্যোতি নাথক লৈ পেলাই কাৰণ তেওঁ এটা সুন্দৰ প্ৰফেশ্যন বাছি লৈছে আৰু তেওঁ স্বনিৰ্ভৰশীল হৈছে আৰু তেওঁ তেওঁৰ আণ্ডাৰত কেইবাজনেও ইতিমধ্যে এই চুলি কটা কামটোত প্ৰশিক্ষণ লৈ ইতিমধ্যে বিভিন্ন স্থানত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আপুনিতো মোক 4 বজাত মাতিছিল নহয় জানো এতিয়া 4 বাজিবলৈ 10 মিনিট আছে মই আপুনি চাওক মই নিৰ্দিষ্ট সময়তে আহিব লাগিব কাৰণ এতিয়া যিজন বন্ধুৱে ইয়াতে ভাতৃ ইয়াত চুলি কাটি আছে মই তেওঁক চিনি নাপাওঁ তথাপিও তাৰ পাছতে মোৰ পৰিব আৰু 10 মিনিটত তেওঁ চাগে কাটা শেষ হ'ব আৰু 4 বজাত মোক মাতিছে আপুনি টাইমিংটো কিয় দি দিয়ে টাইমিংটো এইটো কাৰণে দিয়া হয় যাতে কোনো ক্লায়েণ্টৰ সময় ক্ষতি নহওক মানে নিৰ্দিষ্ট সময়ত যদি তেওঁ আহে তেতিয়া নিৰ্দিষ্ট সময়ত কম সময়তে তেওঁ কাটি মানে আজৰি হৈ যাব পাৰিব ইয়াৰ পৰা সেইটো কাৰণে আমি সময়টো দি দিওঁ যে ইমান সময়ত আপুনি আহক 10 মিনিট এডভান্স আহিব আমি লগে লগে কামটো কৰি দিম আমি মানে এটা টাইম আইডিয়া কৰি ৰাখি লওঁ মানে ইয়াতে দোকানত ভিৰ নাই কিন্তু দেখিব এইটো গোটেই দিনটোত কিন্তু তেখেতৰ ব্যস্ততাৰ অন্ত নাই কাৰণ এইটো কাৰণে কোৱা হয় যে সময়টো তেওঁ দিয়ে ৰাখে আৰু আপুনি আৰু এটা কথা ভাল পাব যে কোনোবা যে কিবা কাৰণত অকণমান আগতীয়াকৈ আহি পালে বহি থাকিলে অসুবিধা পাইছে বহাৰ সুবিধাও আছে এইফালে আৰু তাৰ কাৰণে তেওঁ 2-4খনীয়া কিতাপৰ ব্যৱস্থা কৰি থয় কিতাপ থাকে ইয়াতে আৰু আপুনি কিতাপ যদি কোনোবাই আগ্ৰহী লোক থাকে কিতাপ পঢ়ি অলপ সময় পাৰ কৰিব পাৰে মই ভাবোঁ দিব্যজ্যোতি নাথ আমাৰ বাবে আদৰ্শ অঞ্চলটোৰ বাবে আমাৰ গৌৰৱৰ বুলি ভাবোঁ মই কাৰণ সুন্দৰ এটা প্ৰফেশ্যন বাছি লৈছে যিটো এসময়ত মানুহে নেগলেক্ট কৰিছিল কিন্তু এতিয়া সেইটোক লৈ তেওঁ সুন্দৰভাৱে প্ৰতিষ্ঠিত আৰু মই এটা কথা সুধিব পাৰোঁ সমাজত বিভিন্ন কথা ওলায় বিভিন্ন কথা আমি শুনা পাওঁ এই প্ৰফেশ্যনটোক লৈ পেলাই বিউটি পাৰ্লাৰ খুলিব পৰা যায় কিন্তু চেলুন খোলাটো অকণমান বৰ কষ্টসাধ্য কথা আৰু আপুনি এই বৃত্তিটো হাতত লৈছে কিবা সামাজিকভাৱে কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি কেতিয়াবা নাই মই আজিলৈকে কোনো সামাজিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা নাই কাৰণ মই প্ৰফেশ্যনটো ভাল পাওঁ আৰু মই সেইকাৰণে কৰি আছোঁ
ইয়াত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই আৰু আপুনি বৰঞ্চ মই ভালহে পাইছোঁ এনেই যিটো ভালটো পাইছে বুলি গম পাইছোঁ কাৰণ নহ'লেতো আপুনি ইমান ধুনীয়াকৈ কেনেকৈ ইমান ৱেল এষ্টাব্লিছ ইমান ধুনীয়াকৈ পৰিপাটি কামটো কৰিছে আৰু এটা কথা সোধোঁ আপুনি ইয়াৰ পৰাতো সচ্ছল জীৱনটো পাৰ কৰিব পাৰিছে চাগে নিশ্চিতভাৱে মই যিমান সময় ইয়াত ইনভেষ্ট কৰোঁ মই সিমান আৰ্নিং কৰিব পাৰোঁ গতিকে এইটো বহুত এটা সুন্দৰ পদক্ষেপ আৰু কোনোবাই যদি প্ৰশিক্ষণ লওঁ বুলি কয় আপুনি শিকাব পাৰিব নেকি বাৰু নিশ্চিতভাৱে মই দুজন অলৰেডি প্ৰশিক্ষণ দিছোঁ আৰু তেওঁলোকে কাম কৰি আছে এতিয়া মোৰ ইয়াতে দুজন ষ্টাফ আচ্ছা ইয়াতে এজন আছে যিজনে তেওঁ সহযোগ এতিয়া তেওঁ লাঞ্চ টাইম তেওঁ খাবলৈ গৈছে এতিয়া গ'ল থেংক ইউ ভেৰি মাছ দিৱসজী থেংক ইউ ভেৰি মাছ মই দিৱসজী উজ্জ্বল কামনা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ অঞ্চলত এনেকুৱা কোনোবা ওলাই যদি তেওঁলোকক কওক ইয়াত প্ৰশিক্ষণ লৈ নিজকে প্ৰতিষ্ঠা কৰক থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মি